নমস্কাৰ আৰম্ভ কৰিছো দুপৰ সংবাদ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানুক গ্ৰেপ্তাৰ এআই ইম্পেক্ট সামিটত অৰ্ধ উলংঘ প্ৰতিবাদৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ভানুক সোধাপোছাৰ অন্তত উদয় ভানুক গ্ৰেপ্তাৰ কৰিছে তিলক মাৰ্গ আৰক্ষীয়ে তদন্তৰ সময়ত উদয় ভানুৱে আৰক্ষী সহযোগ নকৰাৰ অভিযোগ তদন্তকাৰী আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছে প্ৰায় 15 ঘণ্টা জেৰাৰ অন্তত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনক গ্ৰেপ্তাৰ কৰা হ'ল আজি আদালতত হাজিৰ কৰা হ'ব উদয় ভানুক 19 ফেব্ৰুৱাৰীত অনুষ্ঠিত এআই সামিটত যুৱ কংগ্ৰেছে চাৰ্ট খুলি কৰিছিল প্ৰতিবাদ এই প্ৰতিবাদৰ পৰিকল্পনা কৰাৰ অভিযোগ উদয় ভানুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত কৰিছিল দেশৰ সন্মান লাঘৱ বিদেশী অভ্যাগতৰ সন্মুখত প্ৰধানমন্ত্ৰীক অপমান কৰিছিল যুৱ কংগ্ৰেছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানুক গ্ৰেপ্তাৰ কৰা হৈছে এআই ইম্পেক্ট গোচৰত এআই ইম্পেক্ট সামিটৰ অৰ্ধ উলংঘ প্ৰতিবাদৰ গোচৰত উদয় ভানুক গ্ৰেপ্তাৰ সোধাপোছাৰ অন্তত ইতিমধ্যে উদয় ভানু শিৱক তিলক মাৰ্গ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তদন্তৰ সময়ত উদয় ভানুৱে আৰক্ষীক সহযোগ নকৰাৰো অভিযোগ উত্থাপন হৈছে লগতে তদন্তকাৰী আৰক্ষীক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰায় 15 ঘণ্টা ধৰি চলিল জেৰা আৰু এই জেৰাৰ অন্তত অৱশেষত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ল আজি আদালতত হাজিৰ কৰা হ'ব উদয় ভানুক 19 ফেব্ৰুৱাৰীত অনুষ্ঠিত এআই সামিটত যুৱ কংগ্ৰেছে চাৰ্ট খুলি প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদৰ পৰিকল্পনা কৰাৰ অভিযোগ উদয় ভানুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত কৰিছিল দেশৰ সন্মান লাঘৱ বিদেশী অভ্যাগতৰ সন্মুখত প্ৰধানমন্ত্ৰীক যুৱ কংগ্ৰেছে কৰিছিল অপমান এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত হ'ল ঝাৰখণ্ডৰ চতৰাত ৰাঁচীৰ পৰা দিল্লী অভিমুখে আহি আছিল এই এয়াৰ এম্বুলেন্সখনত আছিল পাইলট ক্ৰু সদস্যসহ 7 গৰাকী লোক ৰোগীসহ বিমানখনৰ আছিল চিকিৎসক আৰু কৰ্মচাৰী এয়াৰ এম্বুলেন্সখনৰ 7 গৰাকী লোকেৰে ইতিমধ্যে মৃত্যু হৈছে ৰাঁচীৰ পৰা নিশা 7 বজাত যাত্ৰা আৰম্ভ কৰিছিল এখন এম্বুলেন্সে 8:30 দিল্লীত অৱতৰণ কৰাৰ কথা আছিল বিমানখন এয়াৰ এম্বুলেন্সখনত আছিল দুজনকৈ পাইলট কেপ্টেইন বিবেক বিকাশ ভগত আৰু কেপ্টেইন সবৰাজদীপ সিং আছিল লগতে আছিল সঞ্জয় কুমাৰ নামৰ ৰোগীগৰাকী অৰ্চনা দেৱী আৰু ধুৰু কুমাৰ নামৰ দুগৰাকী ৰোগীৰ আত্মীয় আছিল আৰু ডক্টৰ বিকাশ কুমাৰ গুপ্তা চিকিৎসক আছিল শচীন কুমাৰ মিশ্ৰ নামৰ স্বাস্থ্যকৰ্মীগৰাকীও আছিল বিমানখনত আৰু ইতিমধ্যে দুৰ্ঘটনাত পতিত হ'ল এই এয়াৰ এম্বুলেন্সখন এই ঘটনাই শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে বৰ্তমান এগৰাকী ৰোগীক চিকিৎসাৰ বাবে লৈ অনা হৈছিল ৰাঁচীৰ পৰা দিল্লী অভিমুখী আছিল এই এয়াৰ এম্বুলেন্সখন আৰু এই এয়াৰ এম্বুলেন্সখনত থকা 7 গৰাকী লোকৰ ইতিমধ্যে হৈছে মৃত্যু য'ত আছিল পাইলট ক্ৰু সদস্যসহ ৰোগী আৰু ৰোগীৰ দুগৰাকী আত্মীয় 15 किलोमीटर के आसपास सिमरिया है तो जब रात को यहाँ पहुंचे हम लोग तो तब यहाँ पे देखा तो यहाँ तो सब तो बचा तो कोई नहीं था लाइफ तो कोई था नहीं उसमें लेकिन थे सब जो डेड थे तो उनको निकाला गया रिट्रीव किया गया बॉडीज को इसमें से तो क्योंकि मेटालिक बॉडी होती है तो उसमें फंसे हुए थे पूरी बॉडी जो है उसमें इंटेंगल हो गए थे अंदर की तरफ में पूरा वो उनको फिर काफ़ी कठिनाई हुई उनको निकालने में जब निकलते गए तो फिर हम उनको यहाँ से कैरी करने में 2 किलोमीटर वन साइड हमारे पास स्ट्रेचर भी एक ही थी रात को हम लोग अपने साथ एक स्ट्रेचर ले आए थे एसएसबी की तो उसी के साथ हमने फिर इनको रेस्क्यू करके हम लोग जो उनको रिट्रीव करके बॉडीज़ को बाहर तक पहुँचाया है मेन रोड तक तो ये 2 किलोमीटर का पैथ था जंगल से होते हुए आप देखो कैसे उसको ले जाके हम लोग वहाँ तक उनको पहुँचाए और फिर ये हम लोग 7 बॉडीज़ जो थी वो सारी रिट्रीव करके हमने वहाँ तक पहुँचा दी हमारी काफ़ी मतलब मुश्किलों का सामना करना पड़ा क्योंकि बहुत डीप जंगल के अंदर है फॉरेस्ट के अंदर है यहाँ पे अकेला चलना बंदे को चलने के लिए भी मुश्किल है मौसम बहुत तूफान थे उस समय प्लेन काफ़ी नीचे गांव से गुजर रही थी तो उस समय क्या हुआ कि ग्रामीण काफ़ी डर चुके थे कि प्लेन इसी आसपास क्रैश होगा लेकिन अचानक यहाँ पर क्रैश हुई उसके बाद में एक पंखा यहाँ से 1 किलोमीटर दूरी में ही टूटा है तो ग्रामीण वहाँ से खोजते खोजते आए उसके बाद जैसे हम लोग को सूचना मिली हम लोग आए घटनास्थल पर और ग्रामीण ही यहाँ पर सबसे पहले पहुँचे और उन लोग के सहयोग से यहाँ पर आज जो भी घटनास्थल में जिसका भी डेड बॉडी हुई उन लोग को सहयोग से निकाला गया और पुलिस प्रशासन को जानकारी दी गई फिर बाद में प्रशासनिक लोग आए और उन लोग को काफ़ी सहयोग रहा अभी भी जवान लोग तैनात हैं और ग्रामीण लोग आ रहे हैं देखने के लिए ये जंगल कसियाडी के जंगल है और लातेहार और चतरा के सीमावर्ती क्षेत्र में हुए हैं यहाँ पर काफ़ी अंदर रास्ता भी नहीं है और यहाँ पर ग्रामीण नहीं रहते तो प्रशासन को खोजने में बहुत मुश्किल होती है लेकिन ग्रामीण का भी काफ़ी सहयोग रहा है इन लोग का इतना आवाज़ तेज था कि लगता था कि गिर जाएगा हम लोग के बगले के सामने बगले पर घरे में लेकिन वहाँ हम लोग देखे कि
दूर में जा गिरा तब कितना आदमी पुगते पुगते कह रहे गिर गलो गिर गलो गिर गलो गिर गलो जहाज गिर गलो एरोप्लेन में पुगते पुगते में जैसे आदमी देखने लगा तो वहाँ बल वहाँ हाथ के थे तो आदमी यहाँ पहुँच गया। पहुँचने के बाद में यहाँ देख रहा है कि कोई सट नहीं हिम्मते नहीं हुआ था। फिर हम लोग घूम गए आपस हो गए। फिर हल्ला हुआ प्रशासन पास फोन किया गया था। प्रशासन यहाँ लाइन के एथी किया। গোৱালপাৰা পাহাৰতলিত কালী মন্দিৰৰ সমীপত নিষিদ্ধ মাংস পেলোৱা কাৰ্যত জড়িত 3জনক আটক কৰিছে আৰক্ষীয়ে। নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে 3জনক। গোৱালপাৰাৰ ভাটিপাৰা নতুন বস্তিৰ ৰফিকুল দেৱান, জেলাল আলী আৰু বলদমাৰী চৰৰ ৰফিকুলক আটক কৰা হৈছে। বৰ্তমান ধৃত লোককেইজনক সোধা পোছা কৰি আছে আৰক্ষীয়ে। উল্লেখ্য যে নিশা গোৱালপাৰা চহৰৰ পাহাৰতলিত কালী মন্দিৰৰ সমীপত নিষিদ্ধ মাংস উদ্ধাৰক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এখন ই ৰিক্সাৰে 3জন যুৱকে নিষিদ্ধ মাংস আনি কালী মন্দিৰৰ সমীপত পেলাই থৈ যায়। এই ঘটনাত স্থানীয় ৰাইজে দেখা মাত্ৰকে 3 যুৱকক ধৰিবলৈ চেষ্টা কৰে যদিও 2জন নদীত জঁপিয়াই পলায়ন কৰাৰ লগতে আন এজনে ই ৰিক্সালৈ পলায়ন কৰে। এই ঘটনাৰ পিছতে দোষী কৰাটোক শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছিল স্থানীয় ৰাইজে। কিন্তু ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে নিশা অভিযান চলাই 3 যুৱকক কৰাটো কৰিবলৈ সক্ষম হয়। মই আৰু ৰিটাৰ্ণ হৈ খানে ৰিক্সাত মই আৰু দাদা তাৰ লগত লৈ গৈ ৰিক্সাটাক লৈ আহিলোঁ। লৈ আহি কৈ তাতে মই ছাগলী ভুচি পেলাইছোঁ। তাৰপিছত ছাগলী ভুচি উঠা তাৰপিছত উঠাই খানে ইয়াতে আনি তাৰপিছত নুখুলে কি কৰি আছা তুমি? যি ঘৃণনীয় এটা কাণ্ড আজি গোৱালপাৰাক অশান্ত কৰাৰ যি প্লেনিং, সেই প্লেনিঙক আমি আজি যি সনাতনী সমাজে আমি ধিক্কাৰ জনাইছোঁ। আজি আমি অলপ আগতে প্ৰশাসনৰ লগত কথা পাতিলোঁ। প্ৰশাসনে আমাক আশ্বাস দিছে যে তেওঁলোকে আজি ৰাতিৰ ভিতৰত যিসকলে এনেকুৱা কাণ্ড কৰিছে তেওঁলোকক মানে কৰায়ত্ব কৰিব আৰু তেওঁলোকক বিহিত শাস্তি প্ৰদান কৰিব। তো সেইকাৰণে আমি প্ৰশাসনৰ ওপৰত বিশ্বাস জনাই, কাৰণ সনাতন ব্যৱস্থা বা সনাতন সমাজৰ এটা ধাৰণা বা এটা বিশ্বাস আছে যে যি প্ৰশাসনে সমাজ ব্যৱস্থা কণ্ট্ৰল কৰে। তো আমি সমাজ ব্যৱস্থাৰ ওপৰত বা আমাৰ যি আৰক্ষী আছে আৰক্ষীৰ ওপৰত আমি বিশ্বাস জনাইছোঁ আৰু আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। লগতে আজি গোৱালপাৰা বুলি নহয়, গোৱালপাৰা টাউন বুলি নহয়, গোৱালপাৰা লক্ষীপুৰ হওক বিভিন্ন জেগাত হওক আজি যিহেতু জেহাদী মৌলবাদীৰ চিন্তাধাৰা ব্যক্তিসকল আছে তেওঁলোকে আমাৰ এই গোৱালপাৰাটোক অশান্ত কৰাৰ কাৰণে তেওঁলোকে পুৰা প্ৰচেষ্টা কৰি আছে। তো এই মৌলবাদী চিন্তাধাৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। তলত ৰিক্সাখন আহিলে, ৰিক্সাখন আহি পেলাই তাতে 3জন মানুহ আছিলে, ব্যক্তি আছিলে। তো সিহঁতে এখন বেগ মানে ৰিক্সাৰ পৰা সন্মুখত কালী মন্দিৰ আছিলে। তো বেগখন সিহঁতে ৰাস্তাত পেলাব খুজিলে। তাৰপিছত ওচৰতে মহিলাজনে তেখেতে সুধিলে যে কি পেলাইছে। পিছত একো নকোৱাকৈ সিহঁতে গুচি যোৱাৰ পিছত আমাৰ ওচৰতে সৰু সৰু 2টা ভাইটি আছিলে। তো সিহঁতে কি ক'লে স্কুটি লৈ গৈ ৰিক্সাত যি 3জন ব্যক্তি আছিলে সিহঁতক ধৰি লৈ আহিলে। আনাৰ পিছত সিহঁতে প্ৰথম অৱস্থাত একো নক'ল, ক'লে যে ছাগলীটো কি আছে আমি পেলাব আহিছিলোঁ। আমি সুধিলোঁ যে আপোনালোকে এই মানুহ এৰিয়া মন্দিৰৰ আগত কিয় পেলাব আহিছে। সিহঁতে একো উত্তৰ নিদিলে। দিয়াৰ পিছত ঠিক আছে আমি লৈ গৈ আছোঁ। আৰু তাৰে মাজতে আমাৰ ওচৰৰ লগৰে এজনে ক'লে খুলি দেখা কি আছে। সিহঁতে প্ৰথমতে দেখাব খোজা নাছিলে। দেখাব খোজা নাথাকিলে পিছত অলপ জোৰ কৰাতে খুলি দেখাতে পিছত তাতে তাৰমানে আপোনাৰ ছাল আছিলে আৰু ভৰি আছিলে এনেকৈ। পিছত যেতিয়া কোনোবাই অলপ সন্দেহ হোৱাত গালি দিয়াৰ পিছত ব্যক্তি 2জনে কৰিলে কি, 2জনে তাৰে ভিতৰত সিহঁতে নদীৰ ফালে জাপ মাৰি দিলে। কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। গৌৰৱ গগৈৰ ফোন নাহিলেও পুৱা ৰিপুণ বৰাই যোগাযোগ কৰা বুলি মন্তব্য অখিল গগৈৰ। মিত্ৰতা সন্দৰ্ভত ইতিবাচক কথা বতৰা চলি আছে। সংবাদ মাধ্যমত ওলোৱা তালিকাক নস্যাৎ কৰি কংগ্ৰেছে এতিয়ালৈ কোনো নিগেটিভ কথা কোৱা নাই বুলি মন্তব্য অখিল গগৈৰ। আনহাতে অনাহত কাৰণতে ৰাইজৰ দলক বাদ দি মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে লুৰিণজ্যোতি গগৈ। ইফালে মিত্ৰতা সন্দৰ্ভত আজি হ'বলগীয়া বিৰোধী ঐক্যমঞ্চৰ সংবাদমেল বাতিল কৰা হৈছে বুলি সদৰি কৰিলে অখিল গগৈয়ে। সঁচা নহয়। কালি গোটেই দিনটো টিভিত চৰ্চা হ'ল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এলায়েন্স ভাগি গ'ল বুলি আপোনালোকে বিভিন্নজনে বিভিন্ন সংবাদ মাধ্যমে কালি প্ৰচাৰ কৰি আছিলে। সেইটো মিছা, সেইটো কথা সঁচা নহয়। এইটো ঠিক যে আমাৰ আসন ভাগ বিতৰা শেষ হোৱা নাই, লাগি আছে, গাঁঠি লাগি আছে। কিন্তু লগে লগে এইটোও হয় যে আলোচনাও চলি আছে। আজি পুৱাই ৰিপুণ বৰাদাই ফোন কৰিছিলে
আৰু তেখেতেও কিছু পজিটিভ দিগত আগবাঢ়ি যোৱা বুলি জানিবলৈ দিছে এটা গাঠি খোল খাইছে বুলি তেখেতে জানিবলৈ দিছে অলপ কংগ্ৰেছৰ মন কোমলিছে বুলি নেতৃবৃন্দৰ মন কোমলিছে বুলি আমাক জানিবলৈ দিছে গতিকে কালিতকৈ অলপ টেনচনটো কমিছে আলোচনা চলি আছে এতিয়ালৈকে চূড়ান্ত একো হোৱা নাই পজিটিভ দিশতো যোৱা নাই নেগেটিভ দিশতো যোৱা নাই মই যিমান দূৰ গম পাইছোঁ জাতীয় পৰিষদৰ লগত বুজাবুজি সমাপ্ত হৈছে এপিআই চেলচিৰ লগতো অৱশ্যে এতিয়া ৰাতিপুৱাহে গম পাইছোঁ তেওঁলোকৰ লগতো বোলে হৈ গৈছে চিপিআইএমৰ লগতো হোৱা বুলি অলপ আগতে গম পালোঁ এতিয়ালৈকে আমাৰ দলৰ লগত হোৱা নাই আৰু মই আশা কৰোঁ চিপিআইএমএল আৰু চিপিআই এই দুটা আমাৰ পাৰ্টনাৰ পাৰ্টি আছে এলায়েন্সৰ এই দুটা পাৰ্টনাৰ পাৰ্টি এলায়েন্সৰ লগতো এই পাৰ্টিকেইটাৰ লগতো চিপিআই আৰু চিপিআইএমএল কনক গগৈ আৰু বিবেক দাস তেওঁলোকৰ লগতো এবাৰ বহা দৰকাৰ পুনৰ ভাৰতক ৰক্তাক্তৰ পৰিকল্পনা লস্কৰীটো এবাৰ বিষয়টোক লৈ সতৰ্ক হৈ আছে অসম আৰক্ষী নামনি অসমৰ কেইবাখনো জিলাত খেনচকু ৰাখিছে এছটিএফে দেশৰ কেইবা স্থানত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা ৰচনা কৰা হৈছে দিল্লী আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে বৃহৎ নেটৱৰ্ক পশ্চিমবংগ আৰু তামিলনাডুত 8 লস্কৰীটো এবাৰ গ্ৰেপ্তাৰ সাব্বিৰ আহমেদ নামৰ সন্ত্ৰাসবাদীটোৰ নেতৃত্বত এই কাৰ্য জেলৰ পৰা ওলাই পুনৰ মৌলবাদী কাম কাজত লিপ্ত সাব্বিৰ আহমেদ বাংলাদেশত ঘাটি পাতি সাব্বিৰে ভাৰতত সক্ৰিয় কৰিছিল স্লিপাৰ সেল কেইবাটাও মেট্ৰ' ৰেল ষ্টেচনত আজাদ কাশ্মীৰৰ পোষ্টাৰ আনিছিল সন্ত্ৰাসবাদীয়ে তাৰ পাছতে পোহৰলৈ আহিছিল লস্কৰীটো এবাৰ ভয়ংকৰ নেক্সাছ অভিযানৰ পাছতে আৰু বহু সদস্য আত্মগোপন কৰা বুলি উল্লেখ কৰিছে তদন্তকাৰী সংস্থাটোৱে পুনৰ ভাৰতক ৰক্তাক্তৰ পৰিকল্পনা পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰীটো এবাৰ বিষয়টোক লৈ অসম আৰক্ষী হৈ আছে সতৰ্ক অসম আৰক্ষীৰ এছটিএফে নামনি অসমৰ কেইবাখনো জিলাত খেনচকু ৰখা পৰিলক্ষিত হৈছে অতি সতৰ্কতাৰে দেশৰ কেইবা স্থানত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনাৰে নেটৱৰ্ক গঢ়ি তুলিছিল মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৱে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত দিল্লী আৰক্ষীৰ বিশেষ কোষে নিৰন্তৰ অভিযান চলাই উৎখাত কৰিছে তেনে এক বৃহৎ নেটৱৰ্ক চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু তামিলনাডুৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে 8 লস্কৰীটো এবাৰ সদস্যক 2007 চনত ভাৰতত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ পৰিকল্পনা ৰচা সাব্বিৰ আহমেদ নামৰ সন্ত্ৰাসবাদীটোৱে লৈছিল দায়িত্ব ভাৰতত কৰা কুটাঘাটৰ সময়ত এনআইএ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল সাব্বিৰ আহমেদক কিন্তু 2018 বৰ্ষত কাৰাগাৰৰ পৰা ওলাই পুনৰ মৌলবাদী কাম কাজত লিপ্ত হৈছিল বাংলাদেশত ঘাটি পাতি সাব্বিৰে ভাৰতত সক্ৰিয় কৰিছিল লস্কৰীটো এবাৰ স্লিপাৰ সেল 7 ফেব্ৰুৱাৰীত কলকাতাকে ধৰি কেইবাটাও মেট্ৰ' ৰেল ষ্টেচনত আজাদ কাশ্মীৰৰ পোষ্টাৰ মাৰিছিল সন্ত্ৰাসবাদী সদস্যই তাৰ পাছতে পোহৰলৈ আহিছিল লস্কৰীটো এবাৰ ভয়ংকৰ নেক্সাছ গ্ৰেপ্তাৰ কৰা 8 সন্ত্ৰাসবাদী সদস্যৰ 7টাই বাংলাদেশৰ বুলি উল্লেখ কৰিছে তদন্তকাৰী সংস্থাই আৰক্ষীৰ অভিযানৰ পিছতে আৰু বহু সদস্য আত্মগোপন কৰা বুলি উল্লেখ কৰিছে তদন্তকাৰী সংস্থাই আনহাতে অসমতো ইয়াৰ লিংক থকাৰ কথা সন্দেহ কৰিছে দেশৰ চোৰাংচোৱা নিশা হলে অসামাজিক কাৰ্যৰ থলী হৈ পৰে মহানগৰীৰ গণেশগুৰি ইউকো বেংকৰ সমীপত দীৰ্ঘদিনৰ পৰা এটা চক্ৰই পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ পুৱতি নিশা পৰ্যন্ত একাংশই হুলস্থুল কাজিয়া কৰি অশান্তিৰ সৃষ্টি কৰি আহিছে এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে একাংশ লোকে আৰক্ষীক চিচিটিভি ফুটেজ সহ অভিযোগ দিছে এই সকল লোকে ভিডিঅ' স্পষ্ট হৈছে কেনেদৰে উক্ত স্থানত কাজিয়া হুলস্থুলৰ সৃষ্টি কৰি আহিছে এটা চক্ৰই কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাসৰ বহুতো চাঞ্চল্যকৰ তথ্য আহিছে পোহৰলৈ দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাসৰ প্ৰবঞ্চনাৰ ন তথ্য অৰুণাচল আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে ৰূপজ্যোতিয়ে চুৰি কৰা 11খনকৈ বিলাসী বাহন মাহিলী ভাড়া দিয়াৰ নামত গাড়ীৰ গৰাকীৰ পৰা গাড়ী আনি গোপনে বহিৰাজ্য বিক্ৰী কৰে ৰূপজ্যোতিয়ে 3 বছৰত প্ৰায় 150খন গাড়ী প্ৰবঞ্চনাৰে বিক্ৰী কৰিছিল 15 জানুৱাৰীত হাতীগাঁও আৰক্ষীয়ে ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰবঞ্চক তথা কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাসক
দিছপুৰ আৰক্ষীয়ে যোৱা নিশাটোৰ ভিতৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰণ 11খনকৈ বিলাসী বাহন যিসমূহ বিলাসী বাহন এজন প্ৰবঞ্চকে নি বিভিন্ন স্থানত বিক্ৰী কৰাৰ কুপৰিকল্পনা কৰিছিল এই পৰিকল্পনাৰ ফাদিল হৈছিল আৰু আৰক্ষীয়ে সেই যিজন প্ৰবঞ্চক ৰূপজ্যোতি দাস আৰু সমান্তৰালভাৱে 11খনকৈ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি বিলাসী বাহনসমূহ দেখুৱাবলৈ যত্ন কৰিছো এই মুহূৰ্তত কেমেৰাত অঞ্জনৰ সহযোগত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কিসমূহ বিলাসী বাহন সেই প্ৰবঞ্চক ৰূপজ্যোতি দাসে নি বিভিন্ন স্থানত বিক্ৰী কৰিবলৈ অভিসন্ধি ৰচিছিল কিন্তু আৰক্ষীৰ তৎপৰতাৰ ফলত আৰক্ষীৰ সফলতা আজিৰ দিনটোত আজৰি আনিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু 11খনকৈ বিলাসী বাহন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলো যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ গাড়ী বহুতো গাড়ী আচলতে বিলাসী বাহন বিভিন্ন কোম্পানীয়ে হওক বা বিভিন্ন আচলতে এজেন্সিৰ দ্বাৰা পৰিচালিত কৰিবলৈ লৈ যোৱা হয় তাৰ পাছতে গাড়ীসমূহ কোনো ধৰণৰ খা খবৰ নোহোৱা হৈ পৰে যিজনে দায়িত্ব লৈ বাহনসমূহ নিয়ে সেইজনো হঠাৎ অন্তৰ্ধান হৈ পৰে আৰু তাৰ পাছতে বিলাসী বাহনখনৰো আচলতে কোনো খবৰ নোহোৱা হৈ পৰে বাৰে বাৰে আৰক্ষী কাষ চাপে আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে অনুসন্ধান চলায় কিন্তু কোনো ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় আৰক্ষীয়ে কোনো ধৰণৰ সুসূত্ৰ পাবলৈ সক্ষম নহয় কিন্তু আজিৰ দিনটোত আমি দেখুৱাইছো আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব দিছপুৰ আৰক্ষী কাৰণ 11খনকৈ বিলাসী বাহন আজিৰ দিনটোত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এইসমূহ বাহন আমি দেখুৱাইছো যিসমূহ বাহনৰ ভিতৰত সন্নিৱিষ্ট আছে থাৰ স্কৰপিঅ XUV 700 সমান্তৰালভাৱে বলেৰো আৰু ইগনিছ ইত্যাদি ধৰণৰ বহুতো বাহন আছে যিসমূহ বাহনৰ হয়তো গোটেই কেইখন বাহন যদি আমি চাওঁ তেন্তে কেইবা কোটি টকাৰ মূল্য আজিৰ দিনটোত হ'ব গতিকে এইসমূহ বাহন ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল প্ৰবঞ্চকজনে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ পৰা নি বিভিন্ন এজেন্সিয়ে হওক বা বিভিন্ন কোম্পানীয়ে হওক তাত পৰিচালনা কৰাৰ আচলতে নাম দি নিজৰ নামত কৰি বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল আৰু কেৱল অসমতে নহয় অসমৰ বাহিৰত নি আচলতে বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল যাৰ ফলত সেই যিসকল আচল মালিক যিসকল আচল গৰাকী আছিল আৰু আচল গৰাকীসকলক কোনো ধৰণৰ খবৰ দিয়া নাছিল আচল গৰাকীসকলৰ পৰা লুকুৱাই বাহনসমূহ বিক্ৰী কৰাৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতেই কিন্তু আজিৰ দিনটোত আৰক্ষীয়ে বিশেষ সফলতা আমি দেখিবলৈ পাইছো বিভিন্ন সময়ত খবৰ আহে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এজন মালিকৰ গাড়ীখন লৈ গুচি যায় হঠাৎ তেওঁলোকে কিছুমান এজেন্সি দ্বাৰা আচলতে পৰিচালিত কৰাৰ কথা কয় যিসমূহ এজেন্সিয়ে আচলতে ৰিলৰ ব্যৱহাৰ কৰে ৰিল বনোৱাত ব্যৱহাৰ কৰিব বিভিন্ন ধৰণৰ চিনেমা শ্বুটিঙত ব্যৱহাৰ কৰিব সমান্তৰালভাৱে সেলফ ড্ৰাইভ সাৰ্ভিসৰ কথা যি কোৱা হয় সেলফ ড্ৰাইভ সাৰ্ভিসৰ জৰিয়তে গ্ৰাহকসকলৰ সেৱা প্ৰদান কৰাৰ কথা ক'ব কিন্তু তাৰ পাছতেই 2-3 মাহ ঠিকেই থাকে 2-3 মাহলৈকে পইচা দিয়ে গাড়ীখনৰ ফটো প্ৰেৰণ কৰিব আপোনালৈ গাড়ীখন কেনেধৰণে পৰিচালিত হৈ আছে সেইসমূহ কথা দেখুৱাব আৰু সমান্তৰালভাৱে কিন্তু তেওঁলোকে যদি ড্ৰাইভাৰজনৰ মালিকজনে কোনো ড্ৰাইভাৰ দিব খোজে গাড়ীখনৰ হৈতে কোনো যদি চালক প্ৰেৰণ কৰিব খোজে তেন্তে কিন্তু ৰহস্যজনকভাৱে গাড়ীখনৰ হৈতে কোনো চালকক নিবলৈ মান্তি নহয় মালিকে নজনাকৈ কোনো ধৰণৰ খবৰ নিদিয়াকৈ অন্য এটা পক্ষক বিক্ৰী কৰি দিয়া এক অভিসন্ধি ৰচি পৰে এনেধৰণৰ প্ৰবঞ্চকসকলে দিছপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা যি সফলতাৰ জৰিয়তে ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল যিজনে গাড়ীসমূহ অসমৰ পৰা নি বিভিন্ন স্থানত বিক্ৰী কৰা এক পৰিকল্পনা ৰচিছিল সেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে 11খনকৈ চুৰি গাড়ীয়ে হওক বা প্ৰবঞ্চনাৰে বিক্ৰী কৰি দিব খোজা গাড়ী হওক সেই গাড়ীসমূহ উদ্ধাৰ কৰিবলৈ নিশাটোৰ ভিতৰতে সক্ষম হৈছে আৰু ফলে এজেপিৰ আসন বুজাবুজি সম্পন্ন হৈছে কংগ্ৰেছৰ এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ দিল্লীৰ পৰা এপিচিচি নেতৃত্ব সম্পন্ন কৰিছে বুজাবুজি এআইচিচিও সিলমোহৰ মাৰিলে আসন বুজাবুজিত খোৱাঙত এজেপিৰ প্ৰাৰ্থী হ'ব লুৰিণজ্যোতি গগৈ হলিয়া জগদীশ ভূঞা ডিব্ৰুগড়ত মৈনাক পাত্ৰ ধেমাজিত নৰেন পাও মাহমৰাত মানিক গগৈ সৰুপথাৰত জীৱন চুতীয়া বজালীত দিলীপ বৰুৱা বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী মৰিগাঁৱত বাণী দাস পলাশবাৰীত এজেপিৰ প্ৰাৰ্থী হ'ব পংকজ লোচন গোস্বামী বৰহমপুৰত ৰাজেন গোহাঁই হ'ব এজেপিৰ প্ৰাৰ্থী চেণ্ট্ৰেল গুৱাহাটীত KN চৌধুৰী প্ৰাৰ্থী হোৱাৰ আছে সম্ভাৱনা দক্ষিণ কৰিমগঞ্জ আসনখনক লৈ আলোচনা চলি আছে শেষ মুহূৰ্তত কংগ্ৰেছক গতাই দিয়াৰ আছে সম্ভাৱনা কিন্তু এজেপিৰে বৰ্তমান আসন বুজাবুজি কংগ্ৰেছৰ সম্পন্ন হৈছে এইখিনি মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ ৰাজনৈতিক এটা খবৰ য'ত দিল্লীৰ পৰা এপিচিচিৰ নেতৃত্বই বুজাবুজি সম্পন্ন কৰাৰ খবৰ আহি পৰিছে এআইচিচিয়েও সিলমোহৰ মাৰিছে আসন বুজাবুজিত য'ত খোৱাঙত এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ হোৱাৰ কথা বা সম্ভাৱনা ব্যক্ত কৰা হৈছে হদিয়াত থাকিব জগদীশ ভূঞা ডিব্ৰুগড়ত মৈনাক পাত্ৰ ধেমাজিত নৰেন পাও মাহমৰাত মানিক গগৈ সৰুপথাৰত জীৱন চুতীয়া বজালী দিলীপ বৰুৱা বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী মৰিগাঁৱত বাণী দাস
পলাশবাৰীত এজেপিৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী, বৰহমপুৰত ৰাজেন গোহাঁই হ'ব এজেপিৰ প্ৰাৰ্থী। চেণ্ট্ৰেল গুৱাহাটীত KN চৌধুৰী প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা। দক্ষিণ কৰিমগঞ্জ আসনখনক লৈ আলোচনা চলি আছে। শেষ মুহূৰ্তত কংগ্ৰেছকেই গতাই দিয়াৰ সম্ভাৱনা আছে দক্ষিণ কৰিমগঞ্জৰ আসনখন। আৰু এইখিনি মুহূৰ্তত বিক্ৰমে জনাব শেহতীয়া খবৰ। বিক্ৰম, এজেপিৰ আসন বুজাবুজি সম্পন্ন কৰিছে কংগ্ৰেছে। ৰশ্মিতা, স্বাভাৱিকতে বিৰোধীৰ আসন বুজাবুজিক লৈ বিভিন্ন খবৰ সম্প্ৰচাৰ হৈ আছিল বা বিভিন্ন খবৰ ওলাই আছিল। তাৰ মাজতেই এই মুহূৰ্তত প্ৰত্যাশিতভাৱেই অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি সম্পন্ন হৈছে। মই প্ৰত্যাশিতভাৱে এই কাৰণে কৈছো যে পূৰ্বৰে পৰাই চলি আহিছিল যে অসম জাতীয় পৰিষদৰ সৈতে এইবাৰ কংগ্ৰেছৰ মিত্ৰতা হ'ব আৰু অৱশেষত সেয়াই হৈছে। এই মুহূৰ্তত অসম জাতীয় পৰিষদলৈ কেইবাখনো আসন গৈছে। খোৱাঙত লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ'ব, শদিয়াত জগদীশ ভূঞা প্ৰাৰ্থী হ'ব, ডিব্ৰুগড়ত মইনাক পাত্ৰ প্ৰাৰ্থী হ'ব, ধেমাজিত নৰেন পাও প্ৰাৰ্থী হ'ব। চিত্তৰঞ্জন বসুমতাৰীয়ে নৰেন পাও বাবে ধেমাজি সমষ্টি এইবাৰ এৰি দিছে। মাহমৰাত প্ৰাক্তন আছু নেতা মানিক গগৈ প্ৰাৰ্থী হ'ব। সৰুপথাৰৰ সদ্য বিজেপি ত্যাগী জীৱন চুতীয়া প্ৰাৰ্থী হ'ব। গতিকে সৰুপথাৰৰ যুঁজখন এইবাৰ আকৰ্ষণীয় হ'ব। বিন্নাকান্দিত এগৰাকী শক্তিশালী নেতা ৰেজাউল কৰিম চৌধুৰী প্ৰাৰ্থী হ'ব। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰেজাউল কৰিম চৌধুৰীয়ে যুঁজ দিব। ঠিক একেদৰে বজালীত 2021 চনত ভাল প্ৰদৰ্শন দেখুওৱা দিলীপ বৰুৱা পুনৰ প্ৰাৰ্থী হ'ব। মৰিগাঁৱত বাণী দাস প্ৰাৰ্থী হ'ব। পলাশবাৰীত পংকজ লোচন গোস্বামীয়ে পুনৰ প্ৰাৰ্থী হ'ব। বৰহমপুৰত ৰাজেন গোহাঁই প্ৰাৰ্থী হ'ব। আৰু এই মুহূৰ্তত চেণ্ট্ৰেল গুৱাহাটীক লৈ এটা সঠিক সিদ্ধান্ত অসম জাতীয় পৰিষদে ল'ব পৰা নাই। চেণ্ট্ৰেল গুৱাহাটী অসম জাতীয় পৰিষদক কংগ্ৰেছে গতাই দিছে। চেণ্ট্ৰেল গুৱাহাটীত কংগ্ৰেছ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে, KN চৌধুৰীৰ নামটো পোহৰলৈ আহিছে। কিন্তু তাৰ মাজত আৰু এটা কথা যে অগপৰ এগৰাকী বৰ্তমানৰ বিধায়কে কিন্তু অসম পৰিষদৰ সৈতে সঘন যোগাযোগত আছে। গতিকে অগপৰ পৰা যদি তেওঁ টিকট লাভ নকৰে তেনেহলে যিকোনো মুহূৰ্তত তেওঁ অসম জাতীয় পৰিষদৰ চেণ্ট্ৰেল গুৱাহাটীৰ পৰা প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। ঠিক একেদৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিটোক লৈ খবৰ আছে। দক্ষিণ কৰিমগঞ্জ সমষ্টিটো অসম জাতীয় পৰিষদে বিচাৰিছিল আৰু এই মুহূৰ্ততো দক্ষিণ কৰিমগঞ্জ সমষ্টিটোক লৈ আলোচনা চলি আছে। আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিটো শেষ মুহূৰ্তত কিন্তু কংগ্ৰেছে অসম জাতীয় পৰিষদকে দিয়াৰ সম্ভাৱনা আছে। কাৰণ কংগ্ৰেছৰ বৰ্তমান বিধায়ক আছে সমষ্টিটোত ছিদ্দিক আহমেদ, কিন্তু ছিদ্দিক আহমেদে অতি সোনকালে অগপত যোগদান কৰিব। তেনে প্ৰেক্ষাপটত দক্ষিণ কৰিমগঞ্জত অসম জাতীয় পৰিষদত যোগদান নকৰিলেও এগৰাকী শক্তিশালী প্ৰাৰ্থী আছে। সেই প্ৰাৰ্থীগৰাকী হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা AIUDFৰ পৰা যিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেই প্ৰাৰ্থীগৰাকীয়ে যিকোনো মুহূৰ্তত অসম জাতীয় পৰিষদত যোগদান কৰি অসম জাতীয় পৰিষদৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিটোৰ পৰা প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰশ্মিতা, এনেদৰে অসম জাতীয় পৰিষদৰ সৈতে এই মুহূৰ্তত আসন বুজাবুজি সম্পন্ন হৈছে। যিহেতু দিল্লীত আছে এই মুহূৰ্তত APCCৰ নেতৃত্ব আৰু দিল্লীৰ পৰাই অসম জাতীয় পৰিষদৰ সৈতে সঘন যোগাযোগত আছিল। আৰু AICCকো এই কথাখিনি ইতিমধ্যে APCCয়ে জনাইছে। লুৰিণজ্যোতি গগৈ বাৰ্তালাপ কৰিছে আৰু তাৰ পাছতেই অসম জাতীয় পৰিষদৰ সৈতে আসন বুজাবুজি সম্পন্ন কৰিছে। আৰু ইয়াৰ লুৰিণজ্যোতি গগৈ এইটো কথা স্পষ্ট কৰি আছিল যে ৰাইজৰ দলক বাদ দি কোনো কাৰণতে মিত্ৰতা সম্ভৱ নহয় বা মিত্ৰতা কোনো ধৰণৰ ঘৰতে নহয়। তাৰপিছতে এইখন এতিয়া এয়া স্পষ্ট হৈ পৰিছে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'ব এতিয়া কংগ্ৰেছৰ। স্বাভাৱিকতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাৰ দিশে এই মুহূৰ্তত গতি কৰিছে। বিৰোধী ঐক্য এই মুহূৰ্তত ৰাজ্যত গঠন হোৱাৰ দিশে গতি কৰিছে। ইতিমধ্যে অখিল গগৈ সেই কথাখিনি কৈছে যে খবৰ পজিটিভ আহিছে। এই মুহূৰ্তত কংগ্ৰেছে বুজা পৰা এৰা হোৱাৰ মাজলৈ আহিবলৈ এই মুহূৰ্তত তেওঁলোকে চেষ্টা কৰিছে আৰু ৰাইজৰ দলকো কেইবাটাও সমষ্টি এই মুহূৰ্তত গতাই দিছে। গতিকে এক প্ৰকাৰ কিন্তু বিৰোধী ঐক্য যে গঠন হ'ব বা আসন বুজাবুজি যে গঠন হোৱাৰ দিশে গতি কৰিছে এই মুহূৰ্তত সেয়া নিশ্চিত হৈছে। ৰশ্মিতা, ধন্যবাদ জনাইছো এইখিনি মুহূৰ্তত। আৰু আমি পুনৰবাৰ জনাব বিচাৰিছো যে এজেপিৰে অসম জাতীয় পৰিষদৰ সৈতে আসন বুজাবুজি সম্পন্ন হৈছে। এতিয়া কংগ্ৰেছৰ আৰু বিৰোধী ঐক্য এতিয়া মিত্ৰতাৰ দিশে আগবাঢ়িছে আৰু বিৰোধী ঐক্য একজোট হৈ এইবাৰ 2024 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বা একগোট হ'ব সেই কথা স্পষ্ট হৈ পৰিছে। যিহেতু দিল্লীৰ পৰা APCCৰ নেতৃত্বই বুজাবুজি সম্পন্ন কৰাৰ তথ্য আহি পৰিছে। AICCয়েও চিলমোহৰ মাৰিছে আসন বুজাবুজিত আৰু সেইখন তালিকা ইতিমধ্যে আমি জনাইছোঁ যে এজেপিৰ প্ৰাৰ্থী এইবাৰ লুৰিণজ্যোতি গগৈ হ'ব। খোৱাঙত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি। শদিয়াত থাকিব জগদীশ ভূঞা। ডিব্ৰুগড়ৰ পৰা মইনাক পাত্ৰই অৱতীৰ্ণ হ'ব নিৰ্বাচনত। ধেমাজিত নৰেন পাও, মাহমৰাত মানিক গগৈ, সৰুপথাৰত জীৱন চুতীয়া, বজালী দিলীপ বৰুৱা, বিনাকান্দি ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, পলাশবাৰীত এজেপিৰ প্ৰাৰ্থী হ'ব পংকজ লোচন গোস্বামী, বৰহমপুৰত ৰাজেন গোহাঁই, চেণ্ট্ৰেল গুৱাহাটীৰ KN চৌধুৰী। দক্ষিণ কৰিমগঞ্জ আসনখনক লৈ আলোচনা চলি আছে আৰু শেষ মুহূৰ্তত এই দক্ষিণ কৰিমগঞ্জ আসনখনো গতাই দিয়াৰ সম্ভাৱনা আছে।
বজাৰত বিষাক্ত পনীৰ হয় এতিয়া গুৱাহাটীৰ বজাৰ ভৰি পৰিছে বহিৰাজ্যৰ পৰা অহা পনীৰেৰে ৰেল যোগে একাংশ বহিৰাগত ব্যৱসায়ীয়ে নিতৌ সৰবৰাহ কৰি আহিছে এই পনীৰ বহিৰাজ্যৰ পৰা অহা পনীৰক লৈ ৰাইজ শংকিত হৈ পৰিছে খাদ্য সুৰক্ষা বিভাগে এনে পনীৰৰ কোনো পৰীক্ষা নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে বহিৰাজ্যৰ পৰা অহা অধিকাংশ পনীৰে খোৱাৰ অনুপযোগী বুলি অভিযোগ উত্থাপন হৈছে বহিৰাজ্যৰ পৰা অহা পনীৰৰ বাবে অসমৰ একাংশ থলুৱা ব্যৱসায়ীয়ে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰেল আৰক্ষীৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি এই পনীৰ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ পিছতে এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে দেখা গ'ল অভিভাৱকৰ দীঘলীয়া শাৰী 1882 চনত স্থাপন কৰা PM শ্ৰী 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত প্ৰাক প্ৰাথমিক শ্ৰেণীত নামভৰ্তিৰ বাবে হেতাৰ পৰা লগালে অভিভাৱকে বিদ্যালয়খনত ক শ্ৰেণীত আসন আছে 110খন নামভৰ্তিৰ বাবে প্ৰপত্ৰ মুকলি কৰি দিছে 120খন এখন চৰকাৰী বিদ্যালয় আৰু য'ত চৰকাৰী বিদ্যালয়ত সঘনে নেদেখা এখন ছবি য'ত আচলতে এই বিদ্যালয়খনত প্ৰায় নামভৰ্তিৰ সময়ছোৱাত এনেধৰণে অভিভাৱকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায় 1882 চনতে স্থাপন কৰা PM শ্ৰী 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত প্ৰাক প্ৰাথমিক শ্ৰেণীত নামভৰ্তিৰ বাবে এনেধৰণে অভিভাৱকে লগাইছে হেতাৰ পৰা বিদ্যালয়খনত ক শ্ৰেণীত আসন আছে 110খন আৰু নামভৰ্তিৰ বাবে প্ৰপত্ৰ মুকলি কৰি দিয়া হৈছে 120খন শিৱসাগৰৰ PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন 1882 চনত প্ৰতিষ্ঠা হৈছিলে এই বিদ্যালয়খনতে প্ৰয়াত বনফুল কবি যতীন্দ্ৰনাথ দুৱৰা প্ৰয়াত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ মইদুল ইছলাম বৰা প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকী মন্ত্ৰী অঞ্জন দত্তকে ধৰি বহু গণ্যমান্য ব্যক্তি এই বিদ্যালয়খনত অধ্যয়ন কৰিছিলে আৰু এই বিদ্যালয়খনে সেই গুণ গৰিমা আজিও অক্ষত ৰাখিছে যাৰ বাবে এই বিদ্যালয়খনত নামভৰ্তি কৰাবলৈ অভিভাৱকসকলে এনেধৰণে 2-3 দিন ধৰি অপেক্ষা কৰে আৰু আজি প্ৰপত্ৰ ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে আজি প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাবে 110খন প্ৰপত্ৰ দিব 120খন প্ৰপত্ৰ দিব আৰু আসন আছে 110খন এই বিদ্যালয়খনত কিয় নামভৰ্তি কৰিবলৈ এনেধৰণে হেতাৰ পৰা লগাই আমি জানিবলৈ চেষ্টা কৰিম আপুনি কাৰ বাবে আহিছে বাইদেউ মোৰ ল'ৰাটোৰ কাৰণে আহিছে ক'ৰ পৰা আহিছে মই কোঁৱৰপুৰৰ পৰা আহিছোঁ বহুত দূৰৰ পৰা আহিছে কিয় আপুনি সন্তানক এইখনত নামভৰ্তি কৰাব বিচাৰিছে মানে এজন মানে ভাল ল'ৰা হ'ব কাৰণে ভাল মানে ছাত্ৰ হ'ব কাৰণে কেনেকুৱা বুলি শুনিছে ভালে বুলি শুনিছো সেইকাৰণে আহিছো আপোনাৰ কাৰ বাবে আহিছে মোৰ নাতিৰ বাবে হয় কি দেখি আহিছে ইয়াত স্কুলখনৰ শিক্ষাটো ভাল বুলি কৈছে সেইকাৰণে আহিছো আপুনি ময়ো ল'ৰা শিক্ষাটোৰ কাৰণে আহিছো মই আখৈপিটিয়াৰ পৰা আহিছো বহুত দূৰৰ পৰা আহিছো বহুত বিদ্যালয় আছিলে বাছি নললে এইখন বাছি ললে এখন বহুত এটা ভাল শিক্ষা আছে সেইকাৰণে শিক্ষাগুৰুসকলো ভাল স্কুল চবৰ কাৰণে ভাল কিন্তু এখন স্কুলৰ লেখীয়া মানে বহুত ভাল নামেই শুনিছো মানে কাৰণ সকলোৱে মুখে মুখে এখন স্কুলৰে নাম প্ৰধান শিক্ষক আছে বিদ্যালয়খনৰ আপোনাৰ ওচৰত আহিছো কেনে ধৰণৰ ব্যৱস্থা আজি চলিছে আচ্ছা আজি আমাৰ ক শ্ৰেণীৰ প্ৰপত্ৰ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ কিমানখন দিব আমি 110খন দিয়াৰ ব্যৱস্থা কৰিছোঁ 110খনৰ আসন আমি ধৰি লৈছোঁ কাৰণ ইয়াতকৈ বেছি দিবলৈ আমাৰ কি হৈছে সেইমতে শ্ৰেণীকোঠাৰ সংখ্যা কম আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে শ্ৰেণীকোঠা কম হৈ আছে আমি চৰকাৰক আবেদন জনাইছোঁ নিশ্চয় চৰকাৰে পূৰণ কৰিব আৰু ইয়াত এনেধৰণে যথেষ্ট ভিৰ পৰিলক্ষিত হয় কাৰণ কি আপোনালোকে কি এনে শিক্ষা দিছে তাৰ বাবে হেতাৰ পৰা লাগে এতিয়া এই বিদ্যালয়খনে আমাৰ কি হৈছে আমাৰ শিক্ষকবৃন্দ আমাৰ অভিভাৱক আমাৰ পৰিচালনা সমিতি সকলোৱে একত্ৰিত হৈ আমি কণ কণ শিশুসকলক গুণগত মান আমি যাতে দিব পাৰোঁ তাৰ বাবে অশেষ প্ৰচেষ্টা চলাইছোঁ আৰু আমাৰ শিক্ষকসকলে অক্লান্ত প্ৰচেষ্টাৰে এইখিনি ক্ষেত্ৰত আগবাঢ়ি গৈছে গৰাকী ইতিমধ্যে ফৰ্ম লৈছে শুভেচ্ছা জনাইছোঁ কিমান সময় অপেক্ষা কৰিলে মই কালি 3টা বজাৰ পৰা ক'ৰ পৰা আহিছে আপুনি মই আখৈপিটিয়াৰ পৰা আহিছোঁ বহুত দূৰৰ পৰা আহিছে হয় আচলতে কি দেখি আহিছে ইয়াত মানে ইয়াৰ শিক্ষাটো বহুত ভাল
আৰু তদুপৰি শিক্ষক গুৰুসকল বহুত ভাল আৰু ইয়াৰ ডিচিপ্লিনটো ভাল আৰু ইয়াত শিক্ষাটো বহুত ভাল আৰু সেইটো কাৰণে মই ভাবোঁ মোৰ ছোৱালীজনী আছামিজ মিডিয়ামতে পঢ়ি ভাল মানুহ হওক আচলতে আমাৰ সংস্কৃতিটো আমাক বচাই ৰাখিব পাৰে যে যোৰহাটত শেহতীয়াকৈ বৃদ্ধি হৈছে চুৰি ডকাইতিৰ ঘটনা সলনি হৈছে অপৰাধীৰ কৌশল বহিৰ জিলাৰ পৰা আহি একাংশ পেছাদাৰী অপৰাধীয়ে সংঘটিত কৰিছে অপৰাধ যোৰহাটত সংঘটিত চুৰিকাণ্ড তথা লুটপাটকে ধৰি কেইবাটাও অপৰাধৰ ঘটনাত যোৰহাটৰ বাহিৰৰ জিলাৰ পৰা অহা পেছাদাৰী অপৰাধী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ নগৰখনত সংঘটিত কেইবাটাও লুটপাটৰ ঘটনা জড়িত থকাৰ অভিযোগত দৰং আৰু বৰপেটাৰ পৰা 5টা অভিযুক্তক চুৰি সামগ্ৰীসহ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পূৰ্বে নগাঁও আৰু গুৱাহাটীৰ পৰাও যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও অভিযুক্তক গাড়ী বা ৰেলযোগে এই সকল পেছাদাৰী অপৰাধী যোৰহাটলৈ আহি একাংশ স্থানীয় লোকৰ সহায়ত অপৰাধ সংঘটিত কৰি উভতি যায় অপৰাধীৰ তথ্যৰ বাবে ভাড়াঘৰত থকা লোকৰ ঠিকনা পৰীক্ষণ কৰিছে আৰক্ষীয়ে আপোনালোকে বহুখিনি সফলতা অৰ্জন কৰিছে শেহতীয়াকৈ যিটো 8টা ফ্লেটত যি চুৰিকাণ্ড সংঘটিত হৈছিলে আমি দেখা পাইছোঁ যে যোৰহাটৰ স্থানীয় বা যোৰহাট জিলাখনৰ অপৰাধী নহয় পেছাদাৰী অপৰাধী দল তাকো দৰঙৰ বৰপেটাৰ যে যোৰহাট জিলাৰ বাহিৰৰ পৰা আহি এটা নতুন মডুছ অপাৰেণ্ডি আমি দেখিবলৈ পাইছোঁ কি পাইছে আপোনালোকে একো নাই মানে ধৰি লওক বাগলাৰী ৰিপৰ্ট হৈ আছিলে ৰিচেণ্টলি কেছ এটা ক্ৰেক হ'ল তো আপুনি কোৱা মতে আমি দৰঙৰ পৰা কেছটো যোনকেইজন একিউজ পাৰ্চনছ ইনভেষ্টিগেশ্যনৰ সময়ত আমি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ লগত আমি বস্তুবিলাক শ্বেয়াৰ কৰিছিলোঁ ভিডিঅ' ফুটেজেছ তেনেকৈ বস্তুটো ক্লিক হৈ গ'ল OC তেজপুৰ থানাত তেওঁক দিয়া হৈছিলে বস্তুখিনি তেওঁৰ আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছে তেওঁ আমাক জনায় তেনেকৈ আমি পিক আপ কৰোঁ আৰু ইণ্টাৰোগেট কৰা হয় তেওঁলোকক তেনেকৈ তেওঁলোকে কয় যে তেওঁলোকে কৰিছে বাকী বেলেগ ইভিডেঞ্চেছো গোটোৱা হৈছে এতিয়ালৈকে আৰু ধৰি লওক আৰু 2-এটা তেনেকুৱা চুৰ হৈছে আমি এতিয়া লাগি আছোঁ চাওঁ কি কৰিব পাৰি হয় কিন্তু এইটো আটাইতকৈ এটা উদ্বেগজনক কথা যে যোৰহাটৰ যিসমূহ দাগী অপৰাধী আমি দেখা পাইছোঁ যে বিগত 2 মাহত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 3টা মাহত যোৰহাট আৰক্ষীয়ে বহু সংখ্যক এনেধৰণৰ কেছ ক্ৰেক কৰিছে আৰু সেইসকল অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে কিন্তু এই ঘটনাসমূহৰ ধাৰাবাহিকতাটো অব্যাহত আছে আৰু তাত যিহেতু বাহিৰৰ জিলাৰ পৰা এনেধৰণৰ বহু পেছাদাৰী অপৰাধী আহি ইয়াত যিধৰণে চুৰিকাণ্ড সংঘটিত কৰিছে আৰু তেওঁলোক গাড়ী লৈ আহি চুৰিকাণ্ড সংঘটিত কৰি পুনৰ উভতি যায় দুখনকৈ ইতিমধ্যে ট্ৰেইনৰ কথা আলোচনা হৈছে য'ত আপোনালোকে নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত 2টাকৈ পিষ্টল ৰিকভাৰ কৰিছে ড্ৰাগছ ৰিকভাৰ কৰিছে যিসমূহ কিন্তু যোৰহাটক লক্ষ্য কৰি লৈছে বাহিৰৰ পৰা অহা অপৰাধী এতিয়া সেইটো আটাইতকৈ উদ্বেগজনক কথা হৈ পৰিছে হয় আজিকালি এইবিলাক অৰ্গেনাইজ ক্ৰাইম ইণ্টাৰ ডিষ্ট্ৰিক্ট কলেবৰেশ্যন আমাৰ অলৰেডি মেকানিজম আছে তেনেকৈ আমি বেলেগ আমাৰ যিখিনি কাউণ্টাৰ পাৰ্ট ওচৰে পাজৰ ডিষ্ট্ৰিক্ট আমি ফৰ্মেল প্লাছ ইনফৰ্মেল ৰিলেশ্যন এটা মেইনটেইন কৰোঁ তেওঁলোকৰ লগত এনি টাইম টাচত থাকোঁ কিবা ক্ৰাইম হ'লে চিমিলাৰ মডাছ অপাৰেণ্ডি যদি দেখা যায় আমি তেওঁলোকৰ লগত কথা পাতোঁ গতিকে তেনেকৈ বিশেষকৈ ক্ৰাইমবিলাক ছল্ভ কৰা হৈ আছে হয় ধন্যবাদ জনাইছোঁ আৰু যিহেতু যোৰহাট আৰক্ষী আমি দেখুৱাইছোঁ যে বিগত 3 মাহত বহুখিনি অপৰাধী অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান তেওঁলোকে যি নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে আৰু শেহতীয়াকৈ অপৰাধী চক্ৰৰ যিটো নতুন মডুছ অপাৰেণ্ডি যে তেওঁলোকে বেলেগ জিলাৰ পৰা আহি যোৰহাটেই নহয় অন্যান্য জিলাসমূহ লক্ষ্য কৰি লৈছে অপৰাধ সংঘটিত কৰিছে লুটপাট সংঘটিত কৰিছে গতিকে এই যিটো নতুন কৌশল অৱলম্বন কৰিছে এইটো প্ৰত্যাহ্বান দিবৰ বাবে ইতিমধ্যে যোৰহাট আৰক্ষী সাজু হৈছে গুৱাহাটীৰ গণেশগুৰি দিন ডকাইতে লুটিলে এজন লোকক পাঞ্জাবী গলিত পুৰুষৰ ডিঙিৰ চেইন থপিয়াই উধাও হ'ল দিন ডকাইত গোবিন্দ চমুৱা নামৰ লোকজনৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন বাইকেৰে অহা দুৰ্বৃত্তই পুৱা 7:45 সংঘটিত কৰিছে ডকাইতি চেইন থপিয়াই নিয়াৰ ফলত ডিঙিত আঘাতো পাইছে লোকজনে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গোবিন্দ চমুৱাই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে চলাইছে অভিযান পুনৰ জনাও যে গণেশগুৰি দিন ডকাইতে চলালে লুটপাট এজন লোকক পুৱা 7:45 ডিঙিৰ চেইন থপিয়াই নিলে দিন ডকাইতে গোবিন্দ চমুৱা নামৰ লোকজনৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন বাইকেৰে অহা দুৰ্বৃত্তই পুৱা 7:45 এই ডকাইতি কাণ্ড সংঘটিত কৰে চেইন থপিয়াই নিয়াৰ ফলত ডিঙিত আঘাতো পাইছে ব্যক্তিগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে গোবিন্দ চমুৱাই এজাহাৰ দাখিল কৰিছে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে চলাইছে অভিযান দুজন যুৱকে আহি মোৰ ডিঙিত থাপ মাৰি স্পৰ্টিং আৰু যিডাল চেইন আছিলে চেইনডাল টানি লৈ যায় টানি লৈ যোৱাৰ পিছত মই বহুত চিঞৰিলোঁ কোনো মানুহে মানুহ হতম্ব কিন্তু চায়ে থাকিলে কিন্তু কোনো মানুহে কোনো হেৰি প্ৰটেষ্ট নকৰিলে
তাৰপিছত গ'লোঁ আহি মই থানাখন ওচৰতে আছিল থানাৰ পৰা 4 মিটাৰ দূৰ আৰু থানাত আহিলোঁ থানাত আহি ইয়াতে মই হেৰিটো দিলোঁ 22 তাৰিখতে মৰ্ণিঙতে তাৰপিছত মোক মেডিকেল চেডিকেল কৰাই মেলি মই গ'লোঁ কিন্তু আজিলৈকে একো হেৰি হোৱা নাই তেওঁলোকৰ বাইকত আহিছিলে আৰু কি মুখত হেলমেট আছিলে কলা ধৰিব পৰা নাই চিচিটিভি দুটা মেইন ৰাস্তাতে চিচিটিভি আছে ভিজুৱেল পোৱা নাই আপুনি ৰিজাল্টটো এতিয়ালৈ পোৱা নাই ভিজুৱেলটো পুলিচৰ তাত আছে মানুহ 2জনে আছিলে দিন দুপৰতে গণেশগুৰিত ড্ৰাগছ আসক্ত যুৱকৰ এক ভয়ংকৰ কাণ্ড পোহৰলৈ চলন্ত গাড়ীৰ পৰা সামগ্ৰী থপিয়াই নিয়াৰ চেষ্টা ড্ৰাগছ আসক্ত যুৱকৰ অট'ভানত কঢ়িয়াই নিয়া সামগ্ৰী নিয়াৰ চেষ্টা যুৱকজনৰ গণেশগুৰি উৰণ সেতুৰ তলত থাকি দলটোৱে চলাই গৈছে এই ধৰণৰ কাৰ্য ট্ৰেফিক ছিগনেলত বাহনৰ গতি লেহেমীয়া হ'লেই থপিয়াই নিয়া সামগ্ৰী গণেশগুৰি উৰণ সেতুৰ তলত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা এনেধৰণে এগৰাকী ড্ৰাগছ আসক্ত যুৱকে এখন চলন্ত বাহনৰ পৰা সামগ্ৰী থপিয়াই নিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গ'ল অট'ভেনত কঢ়িয়াই নিয়া সামগ্ৰী নিয়াৰ চেষ্টা চলালে যুৱকজনে গণেশগুৰিত এনেধৰণে উৰণ সেতুৰ তলত থাকি দলটোৱে চলাই গৈছে এই ধৰণৰ কাৰ্য ট্ৰেফিক ছিগনেলত বাহনৰ গতি লেহেমীয়া হ'লেই থপিয়াই নিয়া সামগ্ৰী গণেশগুৰি উৰণ সেতুৰ তলত বৃদ্ধি পাই আহিছে এনেধৰণৰ ড্ৰাগছ আসক্তৰ সংখ্যা ইনষ্টাগ্ৰামত প্ৰেম কৰি পলাই গ'ল এটি সন্তানৰ মাতৃ পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ ঘটনা বঙাইগাঁৱৰ ৰঘুনন্দনপুৰৰ ইনষ্টাগ্ৰামত ৰিলছ বনাই পলাই গ'ল গোপী দাসৰ পত্নী মাধুৰী দাস এটি সন্তানৰ মাতৃ আছিল মাধুৰী ইয়াৰ পূৰ্বেও এবাৰ পলাই গৈছিল মাধুৰী পুনৰ ঘূৰি আহিছিল গোপী দাসৰ জীৱনলৈ পুনৰ মাধুৰী পলাই গ'ল সন্তানত কোলাত লৈ আৰু এতিয়া হাহাকাৰ লাগিছে গোপী দাসৰ এবাৰতো এনেকুৱা কৰিলে বহুদিন আগত তাই আৰু ঘূৰি আহিল ঘূৰি অহাৰ পিছত এতিয়া মঙলবাৰে বজাৰত যাব মোৰ পৰা পইচা খুজিল পইচা দিলোঁ পইচা দিয়াৰ পিছত মোবাইলটো মই কাঢ়ি ৰাখিলোঁ তাই কি কৰিলে মোবাইলটো কাঢ়ি ৰখাতে মনে মনে পিলপিলিত উঠি বজাৰত গ'ল বজাৰত যাই এই কাপোৰ দোকানী এটাক ক'লে যে মোক এটা পইচা পঠাই দিব পইচাটো মই ওলাই দে মই ইফালে যাম এই অৱস্থাত মই ধৰিলোঁ ধৰি মোৰ লগতো তাই নাহে অত্যাচাৰ তাৰ দেউতাকক মাতিলোঁ দেউতাক আহিল আহি লৈ গ'ল ইনষ্টাগ্ৰামতো ৰিলছ বনাই ইনষ্টাগ্ৰামতে এইটো ফোন কৰিছিল এটা ল'ৰাক ইনষ্টাগ্ৰামৰ পৰা নম্বৰটোও আছে তাকে তাই পইচা পঠাই দিব খুজিছিল নেকি মানে ফোন কৰা আপুনি গম পায় ফোন কৰা গম পাওঁ ফোন কৰি থাকে মাজে 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 ফোন কৰি মই নথকাত মনে মনে বা ফোন কৰে এইবাৰ দ্বিতীয়বাৰ পলাইলে দ্বিতীয়বাৰ পলাইল ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু বৰহমপুৰত ৰাজেন গোহাঁই এজেপিৰ প্ৰাৰ্থী হোৱাক লৈ বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া গুৰুৰ বিপক্ষে খেলা এইটো প্ৰথম নিৰ্বাচন হ'ব গুৰু শিষ্যৰ কথা নহয় এয়া হৈছে নীতি আদৰ্শৰ কথা তেখেতক ভোট দিলেই বৰহমপুৰৰ কি লাভ হ'ব ৰাইজে সিদ্ধান্ত ল'ব তেখেত মোৰ ৰাজনৈতিক গুৰু মানে প্ৰথম নিৰ্বাচন হ'ব গুৰুৰ বিপক্ষে খেলা যদি সেইটো ভাগ্য পাওঁ সৌভাগ্য পাওঁ ভালেই হ'ব সেইকাৰণে ইয়াতে কথা হ'ল গুৰু শিষ্যৰো কথা নহয় কথাটো হ'ল নীতি আদৰ্শ আৰু ৰাইজৰ লগত কোন থাকিব এতিয়া তেখেতৰ পাৰ্টিটোৱে অসমত চৰকাৰ কৰিব পাৰিবনে নোৱাৰিব তেখেতক ভোট দিলে আমাৰ বৰহমপুৰৰ ৰাইজৰ লাভ হ'বনে নহ'ব সেইটোহে কথা ৰাইজে সেইটোহে বিচাৰ কৰিব আজি দিল্লীত মোদী ডাঙৰীয়াৰ চৰকাৰ বিজেপি চৰকাৰ অসমত যোৱা 10টা বছৰে বিজেপি চৰকাৰ ৰাইজে উন্নয়ন দেখা পাইছে ৰাইজ কাৰ লগত থাকিব উন্নয়নৰ লগত থাকিবনে চিয়ৰ্ছত চৰকাৰখনৰ লগত থাকিবনে নে চৰকাৰ হ'ব পাৰে নহ'ব পাৰে এটা পাৰ্টিৰ লগত থাকিব এইটো ৰাইজে বিবেচনা কৰিব এতিয়া কোৱাটো বহুত কঠিন কিন্তু এটা কথা ঠিক মই ৰাজেন গোহাঁই ডাঙৰীয়াক মোৰ জ্যেষ্ঠ ভাতৃ মোৰ ৰাজনৈতিক গুৰু তেখেতৰ নেতৃত্বতে মই বিজেপি জইন কৰিছিলোঁ সেইকাৰণে মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ বাকী যুদ্ধ ক্ষেত্ৰত না শত্ৰু না মিত্ৰ যুদ্ধই নহয় জানো সেইকাৰণে যুদ্ধ ক্ষেত্ৰত দেখা যাব আৰম্ভণি হ'ব ছাব্বিছৰ নিৰ্বাচনৰ পূৰ্বে কলিয়াবৰ অগপত খহনীয়া স্থানীয় বিধায়ক কেশৱ মহন্তৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি অগপত ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বহু সংখ্যক অগপ কৰ্মীয়ে বিগত 15টা বছৰে কলিয়াবৰ সমষ্টিৰ উন্নয়ন স্থবিৰ হোৱাৰ অভিযোগত অগপত ত্যাগ কৰিছে একাংশই বিধায়কগৰাকীয়ে তেওঁৰ ব্যক্তিগত হোটেলৰ পথ আৰু নিজা বাসগৃহৰ বাট পথৰ
উন্নয়নৰ বাদে সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন নকৰাৰ অভিযোগ উঠিছে অগপৰ তৃণমূল কৰ্মীৰ প্ৰতি কেশৱ মহন্ত অৱহেলা কৰাৰ অভিযোগ এইবাৰ কলিয়াবৰ সমষ্টিত পদুম ফুলিব বুলি মন্তব্য পুৰণি আৰু বিজেপি কৰ্মকৰ্তাৰ সমষ্টিটো বিজেপিৰ দখললৈ নিয়াৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে জিতেনজিৎ গৌৰক 15 বছৰ আমি একো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়া নেদেখিলোৱে মানে লৈ পেলাই সাংস্কৃতিক ক্ষেত্ৰতে ধৰক ইয়াত এখন মানে কি ৰাজহুৱা এটা ভাল মানে লাইব্ৰেৰী নাইকিয়া তেনেকৈ মানে উন্নতি নেদেখিলোৱে মানে এই 15 বছৰে মানে গতিকে নতুন আমাক বিধায়ক এজন লাগে ভাৰতীয় জনতা পাৰ্টি উঠিছে গতিকে আমি নতুন মানে বিচাৰিছোঁ নতুনত্ব বিচাৰিছোঁ আমি তেওঁ ভাষণ দিলেই নহ'ব আহি পেলাই তেওঁ চকী আমাৰ পুথুৰী ৰাস্তা চকী লৈ পেলাই ইমান অসুবিধাৰ মাজত মানে সকলোৱে সেই চাপৰি অঞ্চলতো তেনেকৈ আজিলৈকে 15 বছৰে ৰাস্তা মানে অৱস্থাই নাই যিসমূহ আপোনাৰ অনুদান আহিছে বিজেপি গভৰ্ণমেণ্টৰ ফালৰ পৰা যে চেণ্ট্ৰেলৰ পৰাই হওক বা ষ্টেটৰ পৰাই হওক এই অনুদানসমূহ আমি দেখিছোঁ বিভিন্ন জেগাত সমবিতৰণেই হৈছে ক'ৰবাত যদি আপোনাৰ কংগ্ৰেছৰ এজন প্ৰতিনিধি আছে সেই ৰাইজৰ কাৰণেও সেইসমূহেই আহিছে যিখিনি আমাৰ কলিয়াবৰবাসীয়ে ইয়াত লাভ কৰিছে কিন্তু আমি বিচাৰিছিলোঁ কি কলিয়াবৰত এটা সৰ্বাংগীন উন্নয়ন হ'ব লাগে আজি মই ক'বলৈ যাওঁ যদি চতিয়াৰ বিধায়কৰ কথা ক'ব যাওঁ তেওঁ এজন মাত্ৰ বিধায়ক তেওঁ নিজাববীয়াকৈ কি কৰিছে তাত কন্যাকাৰ নিচিনা এটা অনুষ্ঠান কৰি পেলাই আপোনাৰ সেই অঞ্চলটোৰ কিমান নিবনুৱা মানুহৰ ল'ৰা ছোৱালীৰ আপোনাৰ এই নিবনুৱা সমস্যাটো সমাধান কৰিছে কিন্তু কলিয়াবৰত সেই কামবোৰ হোৱা নাই ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই উন্নয়ন হৈছে ক'ত হৈছে ক'ৰবাত যদি নিজৰ মানে MLAৰ যদি বাসগৃহলৈ যোৱা ৰাস্তাটো আছে সেইটো পকা হৈছে নিজৰ ভেটিটোক আপুনি উন্নয়ন কৰাৰ বাহিৰে তেওঁৰ নিজৰ ব্যক্তিগত উন্নয়ন কৰাৰ বাহিৰে আমি সামূহিক উন্নয়ন ক'তো আমি দেখা নাই সেই পৰিপ্ৰেক্ষিতত সকলো মানুহে আপোনাক এই অসম গণ পৰিষদত থকা যিসকল কৰ্মী আছিলে সেই কৰ্মীসকলে মানে ক্ষুণ্ণ হৈছে আৰু তেখেতসকলে আহি দলে বলে বিজেপিত আহি যোগদান কৰিছে ঠিক সেই সূত্ৰে কলিয়াবৰ কুঠৰীটো আজি এই অনুষ্ঠানত বহুসংখ্যক অসম গণ পৰিষদৰ পৰা কৰ্মকৰ্তা আহি পেলাই বিজেপিত যোগদান কৰিছে বৰপথাৰ ওপৰলাংঠা গাঁৱত অন কেমেৰা বাঘৰ আক্ৰমণ পৰেশ বুঢ়াগোহাঁই আৰু দেৱানন্দ বুঢ়াগোহাঁই নামৰ দুজনকৈ লোকক অন কেমেৰা আক্ৰমণ কৰিলে বাঘে মুখ হাত ডিঙি পিঠি কঁকালত বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল দুয়ো পথাৰৰ মাজৰ বগৰী বাৰীত বগৰী ছিঙি থাকোঁতে হঠাতে আক্ৰমণ কৰে বাঘটোৱে আঘাতপ্ৰাপ্ত লোক দুজনক বৰপথাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাঘৰ আতংকত ভুগিছে গাঁওবাসী বৰ্তমানলৈকে বন বিভাগে বাঘটো ধৰাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ সিংহ হয় ৰে এইটো সিংহ না বাঘ হয় ইমান ডবল ৰাজু ক'ত আছে ৰাজু ক'ত ৰাজু ক'ত মাৰিলে লৰ্ড হয় ডকত মাৰিলে আকৌ এই মাকলি হা এডাল মাটি পাৰ হৈ আহি পেলাই মাৰি থৈ গ'ল ক'ত মাৰিলে এই মুখতে মাৰিলে আপুনি ক'ত ক'ত দুখ পাইছে মোৰ হেৰি মুখত পাইছোঁ বেছি কেইটা বাঘ আছিলে এটাই আছে বাৰু মোৰ সমান বৰাবৰ একে সমান বৰা ডাঙৰ আমাৰ গোলাঘাটৰ আণ্ডাৰতে সৰুপতাৰ পৰে যেতিয়া নেকি আপোনাৰ খবৰ দিয়াৰ লগে লগে পিঞ্জৰা পাতিবলৈ যদি আপোনাৰ সুবিধা হয় যদি আপোনাৰ পিঞ্জৰা পতাৰ যদি দৰকাৰ থাকে বা আমাৰ পাতিব লগা হয় তেতিয়াহ'লে লগালগ আমি পিঞ্জৰা অনা হয় আৰু পতা হয় কি হৈছে আজি প্ৰায় 12টামান বজাত আৰু যিজন পথাৰত খেতি কৰিছে বগৰী খেতি তেখেতৰ নাম পৰেশ বুঢ়াগোহাঁই আৰু তেখেতে বগৰী ছিঙিবলৈ গৈছিলে কিন্তু অকস্মাতে তেখেতে নাজানে তাত বাঘ আছে বুলি আৰু যাওঁতে ঘটনাটো হ'ল আৰু তেখেতক ধৰিলে প্ৰথমতে ফলে বৰপেটা ৰোডত 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰবীন্দ্ৰ কুঞ্জ উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰিছে উদ্যানখন বৰপেটা ৰোড চহৰৰ সৌন্দৰ্য বৰ্ধনৰ দিশত নতুন মাত্ৰা প্ৰদান কৰিব এই উদ্যানখনে উদ্যানখনত ছাত্ৰ ছাত্ৰী তথা শিশুসকলে মুকলিকৈ খেল ধেমালি কৰাৰ বাবে সুবিধা লাভ কৰিব মুকলি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পৌৰপতি ৰাজ্য চৰকাৰৰ লগতে পৌৰসভাৰ বিষয়ববী আৰু স্থানীয় বহু গণ্যমান্য লোক উপস্থিত থাকে মিউনিচিপালিটিৰ নিজাজী তহবিল নিজাজী পুঁজি অন ফাণ্ডৰ প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে এক আটক ধুনীয়া এখন ৰবীন্দ্ৰ কুঞ্জ নিৰ্মাণ কৰা হৈছে আৰু এই ৰবীন্দ্ৰ কুঞ্জত যিসমূহ ব্যৱহাৰ কৰা হৈছে ইয়াতে ধৰক দলঙে হওক
বা খেল ধূলা কৰাই হওক বা বিভিন্ন ধৰণৰ সাজ-সজ্জাই হওক বা লাইটিঙেই হওক, এনেকুৱা ধৰণৰ মই বিশেষকৈ গুৱাহাটীৰ পিছত ইমান সাজ-সজ্জা থকা কোনো ধৰণৰ ৰবীন্দ্ৰ কুঞ্জ বা ৰবীন্দ্ৰ সৰোবৰ নহয়, কোনো সৰোবৰ দেখা পোৱা নাই। গতিকে বৰপেটা ৰোডবাসী ৰাইজৰ আশীৰ্বাদত সহযোগত, পৌৰসভাৰ সহযোগত, উদ্যোগত আজি এই ৰবীন্দ্ৰ কুঞ্জ মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আপ্লুত হৈছোঁ। যিহেতু ল'ৰালি কালৰ পৰা দেখি আহিছোঁ আৰু ইয়াতে পূৰ্বতে আমি বিষ্ণুজ্যোতি সৰোবৰৰ নিৰ্মাণ কৰিছিলোঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই যোৱা বছৰ বিষ্ণুজ্যোতি সৰোবৰ নিৰ্মাণ তাতে উদ্বোধন কৰিছিলে আৰু এইটো আজি সমূহ ৰাইজৰ উপস্থিতিত, পৌৰসভাৰ উপস্থিতিত, আমাৰ যি কেন্দ্ৰীয় যি ৰবীন্দ্ৰ স্মৃতি মঞ্চ তেওঁলোকৰ উপস্থিতিত আজি আমি উদ্বোধন কৰি ৰাইজলৈ উৎসৰ্গা কৰিছোঁ আৰু এই চেগতে মই পৌৰসভাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। শীতকালত দেশ বিদেশৰ পৰিভ্ৰমী চৰাইৰ প্ৰিয় ঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে কাজিৰঙালৈ আহে মংগোলীয়, চাইবেৰিয়া, চীন, ৰাছিয়া আদি দেশৰ বহু চৰাই। শেহতীয়াকৈ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ চলোৱা গণনাত 103 বিধ বিদেশ চৰাইৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। সাম্প্ৰতিক গ্ৰীষ্ম আগমনৰ পৰিৱেশত বিদেশী চৰাইৰ অধিকাংশই ঘূৰি গৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা। এই তথ্য সামৰি কৰিছে কাজিৰঙাৰ সঞ্চালক ডক্টৰ সোণালী ঘোষে। কাজিৰঙাত বহুতখিনি পৰিভ্ৰমী চৰাই, মানে আমাৰ যেনেকুৱা বাৰ হেডেড গিজ, গ্ৰেলাক গুজ, এনেকুৱা আমাৰ বহুতখিনি চৰাই মানে বাহিৰৰ পৰা আহে। আর এইটো স্পেচিয়েলি আপনার সেন্ট্রেল মংগোলিয়া, আপনার রাশিয়া, ইয়াৰ পৰা আপোনাৰ আহি যায় ঠাণ্ডাৰ দিনত, আৰু গৰম কালত মানে এই টাইমত আপোনাৰ ফেব্ৰুৱাৰী মাহত গুচি যায়। আমি এইটো জানি সুখী হৈছোঁ কি ইয়াতেও এইবাৰ আমাৰ প্ৰায় 1,20,000 মন আমাৰ পক্ষী গণনা আমি কাউণ্ট কৰিব পাৰিছিলোঁ। আর ইয়াতেও আমাৰ মানে বেলেগ বেলেগ প্ৰজাতি হ'ল, তো 102 স্পিচিজ অফ বাৰ্ডছ আমি পালোঁ। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এইবাৰ 5 দিনীয়াকৈ উদযাপন কৰা হ'ব দৌল মহোৎসৱ। 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈ বৰপেটা সত্ৰত অনুষ্ঠিত হ'ব দৌল উৎসৱ। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা গোন্ধা যাত্ৰা, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দিনা ভৰদৌল আৰু অন্তিম দিনা অনুষ্ঠিত হ'ব হুঁৱেৰী। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল, আৰু এই দৌলটোকে অপেক্ষা কৰি থাকে বৰপেটাবাসী তথা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰো যথেষ্ট লোক ইয়াত সমাগত হয় আৰু দৌল উৎসৱ সমাগত। এই বিষয়ে আমাৰ লগত আমি জানিম বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস আমাৰ লগত আছে, তেখেতৰ পৰা জানিম এইবাৰ দেউল কিমান দিনীয়া হ'ব আৰু কেনেধৰণে পালন কৰা হ'ব। নমস্কাৰ। বৰপেটা সত্ৰৰ দেউল এইবাৰ 5 দিনীয়া। 5 দিনীয়া হোৱাৰ কাৰণটো হ'ল যে আমাৰ প্ৰত্যেক বছৰে 5 দিনীয়া নহয়, বহু বছৰত 5 দিনীয়া হয়। তাৰ কাৰণটো হ'ল যে নক্ষত্ৰৰ অৱস্থান অনুসৰি আমাৰ দৌল উৎসৱটো হয়। নক্ষত্ৰখন যেতিয়া মিলে, বিশেষকৈ হস্তা নক্ষত্ৰত আৰম্ভ হয়, মঘা নক্ষত্ৰত আৰম্ভ হয়, তাৰপাছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ, উত্তৰ ফাল্গুনী নক্ষত্ৰত ভৰদেউল হয় আৰু চিত্ৰা নক্ষত্ৰত হুঁৱেৰী হয়। গতিকে এই নক্ষত্ৰৰ ডিউৰেশ্যন অৰ্থাৎ ব্যৱধান অনুসৰি মানে কেতিয়াবা 3 দিনীয়া হয়, কেতিয়াবা 4 দিনীয়া হয় আৰু এইবাৰ 5 দিনীয়া। আৰু এই 5 দিনীয়া দৌলৰ যিটো প্ৰস্তুতি, সেইটো প্ৰস্তুতি ঠিকে চলিছে, বাহিৰৰ কথাখিনি ঠিকে চলিছে, পৰিচালনা সমিতি আছে। কিন্তু আমাৰ যিটো আধ্যাত্মিক কথা, অৰ্থাৎ দৌল উৎসৱৰ লগত সত্ৰীয়া যিখিনি সংস্কৃতি, ধৰ্মীয় সংস্কৃতি, সেই ধৰ্মীয় সংস্কৃতিখিনি সুচাৰুৰূপে সম্পাদন কৰা হ'ব। গায়ন বায়নৰ গীতৰে পৰা আৰম্ভ কৰি ব্যাস কীৰ্তন, তাৰপাছতে ঘোষা কীৰ্তন, আৰু লগতে বিশেষভাৱে হুঁৱেৰীৰ দিনাখন যিটো আৰু অনুষ্ঠান এটা হয়, হুঁৱেৰীৰ দিনাখন মানে মঠৰ চোতালত গোসাঁই যেতিয়া 7 পাক ঘূৰাই থকা হয়, সেই সময়ত গায়ন বায়নসকলে তেওঁলোকে নটা গীত গাব লাগে 6টা ৰাগৰ, আৰু সেইখিনি গীত গোৱাৰ লগতে সমান্তৰালভাৱে এখন বুলবুলি অনুষ্ঠানো হয়। গতিকে সেই বুলবুলি অনুষ্ঠানৰ মাজেদি লক্ষ্মী আৰু কৃষ্ণৰ এটা দ্বন্দ্ব, আৰু এটা মানে আমোদজনক এখন মানে অৰ্ধনাটক তেনেকুৱা কৰা হয়। ইয়াৰ ভিতৰত যিখিনি কথা আছে যে শ্ৰীকৃষ্ণৰ যিটো বৃন্দাবনত গোকুলত যিটো দৌল, অৰ্থাৎ গোকুল মথুৰা বৃন্দাবনত যেতিয়া কৃষ্ণই মানে দৌলত মানে ফাকুৱা খেলিছিল, সেই আৰ্হিতে বৰপেটা সত্ৰত মাধৱদেৱে আজিৰ পৰা 450 বছৰ আগতে ইয়াতে স্থাপনা কৰিছিলে।
পূৰ্বতে মহাপুৰুষ শংকৰদেৱে বৰদোৱাত কৰিছিলে, কিন্তু বৰপেটাত মাধৱদেৱ পুৰুষে কৰিছিলে। আৰু মাধৱদেৱ পুৰুষে কৰোঁতে দৌলৰ কিছু গীত লিখিছিলে, আৰু সেই গীতবিলাক আজিও মানে প্ৰতিটো নপৰাকৈ আজিও দৌল উৎসৱত গোৱা হয়। গতিকে হোলী বুলি বা ফাকু বুলি ক'লে বা দৌল উৎসৱ বুলি ক'লে বৰপেটাৰ মানে প্ৰতিটো মানে আবাল বৃদ্ধ বনিতা সকলোৰে যে মন যেন উল্লাহত নাচি উঠে। আৰু ইয়াতে আধ্যাত্মিক চেতনাও আছে আৰু আনন্দও আছে। গতিকে আনন্দ আৰু আধ্যাত্মিক চেতনাৰ মাজতে দৌল উৎসৱ পালন কৰা হৈ আহিছে, এইবাৰো তেনেকৈ কৰা হ'ব। মিয়া ভাগাও FRC বচাও। ঢেকিয়াজুলিত মিয়াৰ বিৰুদ্ধে সৰব হ'ল মন্ত্ৰী অশোক সিংহল। সমষ্টিটোৰ অন্তৰ্গত উৰহি লগাত অনুষ্ঠিত মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত মিয়াৰ বিৰুদ্ধে মন্ত্ৰী অশোক সিংহলৰ হুংকাৰ। কংগ্ৰেছে মাটি বচাও শ্লোগান দিয়াৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ দলকো চোকা সমালোচনা কৰে মন্ত্ৰী অশোক সিংহলে। FRC অঞ্চল যাতে ন্যায় দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় লোককো ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। সভাত 556টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। এবার FRC আমার স্লোগানে হব মিয়া ভাগাও FRC, এইটোৱে আমাৰ। আৰু মইতো ঘণ্টাডাল মিয়াক ভয় তই নকৰোঁ ভাই, মইতো অপেনলি কৈ দিওঁ যি ক'ব লগা আছে। কোনো খাতিৰ ফাতিৰ নাই দেই মোৰ। নাকি বেয়া হৈছে নেকি মোৰ স্থিতিটো? না বেয়া হৈছে যদি বদলাই দিওঁ। মই মিয়াৰ প্ৰেমত পৰিলে তেতিয়া আপোনালোকৰ লগত নাহা হৈ যাম। সেইকাৰণে মই মিয়াৰ প্ৰেমত পৰিব নালাগে, আপোনাৰ লগতে থাকিব লাগে মই। হয় নে নহয়? নহলে মিয়াই সব অৰুণোদয় লৈ যাব। FRC নহলে এই মাটি যিটো ললে মিয়া যদি সোমায় মাটি আমি আপোনাক গোটাই দিছো, কিন্তু ইহঁত যদি আহে ইহঁতে আপোনালোকক বেদখল কৰি মাটিটো নিজৰ কব্জাত লৈ লয়। কাৰ মাটি বেদখল কৰিলে? জনজাতীয় মানুহৰ মাটি বেদখল কৰিলে, মিয়া মানুহে মাটি বেদখল কৰিলে। আৰু কংগ্ৰেছে আজি শ্লোগান দি আছে মাটি বচাও। কংগ্ৰেছৰ আমোলত জনজাতি ভাইসকলৰ মাটি মিয়াই বেদখল কৰিলে। মিয়া ভাগাও, হাতাও নহয় ভগাও, FRC বচাও। কাৰণটো হ'ল মিয়া মানুহ ইয়াত সোমালে গোটেই মাটি বেদখল কৰিব। আৰু আমি বিচৰা নাই যে জনজাতি অঞ্চলত, উদ্যোগিত অঞ্চলত 1 ইঞ্চ মাটিও মিয়াই বেদখল কৰাৰ সুযোগ পায়। সেইকাৰণে মিয়াক ইয়াত থাকিব মানে সোমাবই দিব নালাগে। মিয়াক ঘণ্টাও ভয় নকৰিব। মই ভয় নকৰোঁ। কিয় ভয় কৰিম হে? কিয় ভয় কৰিম? প্ৰব্লেম হ'ব নহ'ব পিছত ইলেকশ্যন হ'ব। যি হ'ব দেখা যাব, ভগৱানটো আছে নহয়। ইয়াৰ লগতে সামৰিছোঁ দুপৰ সংবাদ। নমস্কাৰ।